হেল্ল' বন্ধুসকল নমস্কাৰ। আজি ভিডিঅ'টো সেইসকল ব্যক্তিৰ কাৰণে যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী বাচ্চা আছে, সৰু ল'ৰা ছোৱালী আছে আৰু যিবিলাকে বাচ্চাবিলাকে নিজৰ আজিকালি বেছিভাগ বাচ্চাই মোবাইল চাই, নহয় জানো? গম পাই দিয়ে যে মোবাইলটো চাই খুবেই বিৰক্তিও লাগে। মোবাইল চাই থকাত ইমান ভাল নহয় আচলতে, কিন্তু কি কৰিব, উপায়তো নাই, মোবাইলটো চাবই। যেতিয়া ধৰক সৰু ল'ৰা ছোৱালী কিবা এটা ভাত খাবৰ সময়ত বা কিবা খোৱা বস্তু দিয়াৰ সময়ত তেওঁলোকক যদি মোবাইলটো আনি দি দিয়ে, মোবাইলত যদি কিবা ভিডিঅ' এটা লগাই দিয়ে, তেতিয়া তেওঁলোকে ভাতটো সোনকালে খায় বা সেই কিবা খোৱা বস্তুটো সোনকালে খায়। এই ভিডিঅ'টো চাই চাই তেওঁলোকে ভাত খাই থাকে, নহয় জানো? তো ভিডিঅ'টো আচলতে মাক দেউতাকৰ কাৰণে আজি ভিডিঅ'টো। তো যিবিলাকৰ ঘৰত সৰু বাচ্চা আছে তেওঁলোকে এই ভিডিঅ'টো চাওক, মাক দেউতাকৰ কাৰণে খুবেই উপকৃত হ'ব। এটা কাম কৰিব, মই ইউটিউব চেনেলটো উলিয়াই লৈছোঁ। আপোনালোকৰ যিটো ইউটিউব থাকে, ইউটিউব চেনেলটো প্ৰায় চাই থাকে, নহয় জানো? প্ৰথমতে আপোনালোকে ইউটিউবটো উলিয়াই ল'ব। ইউটিউবটো উলিয়াই দিয়াৰ পাছত আপোনাৰ যিটো প্ৰফাইল দেখিছে তলত, এই প্ৰফাইল অপশ্যনটো ক্লিক কৰি দিব। মোৰ CB দেখা পাইছে, মোৰ এই CB অপশ্যনটো ক্লিক কৰি দিছোঁ। তাৰপিছত সোঁ চাইড ওপৰত দেখিব ছেটিংছ বুলি অপশ্যন এটা আছে, ঠিক আছে? এই ছেটিংছ অপশ্যন যোৱাৰ পাছত ইয়াতে বহুতো অপশ্যন ওলাব। অপশ্যনটো দেখিছে 3 নম্বৰ অপশ্যনটো ফেমিলি চেণ্টাৰ হয়। ফেমিলি চেণ্টাৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে অলপ ৱেইট কৰিব, আৰু নেটৱৰ্কৰ মোৰ অলপ প্ৰব্লেম হয় যিহেতু ইয়াতে। অলপ ৱেইট কৰি দিয়াৰ পাছত দেখিছে এনেকৈ ইণ্টাৰফেচ এটা আহিছে। ফেমিলি চেণ্টাৰ আহিছে, তলত দেখিছে এড ফেমিলি মেম্বাৰ্ছ, এড এ ইউটিউব কিডছ প্ৰফাইল, ইনভাইট টিন, এনেকৈ আহিছে। তো প্ৰথম অপশ্যন যিটো হয় এড এ ইউটিউব কিডছ, এই প্ৰফাইল অপশ্যনটো আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত অপশ্যন দেখিছে পেৰেণ্টেল কনচেণ্ট হয়। এইটো আপোনালোকে এটা যিখিনি মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন হয়, আপোনালোকে পঢ়িব পাৰে বা নপঢ়িব পাৰে, কোনো কথা নাই। এতিয়া নেক্সট কৰি দিব, ঠিক আছে? নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত অলপ ৱেইট কৰিব। ৱেইট কৰি দিয়াৰ পাছত আপোনাৰ যিটো পাছৱৰ্ড হয়, এটা পাছৱৰ্ডটো আপোনাৰ ক্লিক কৰি দিব। যিটো আপোনাৰ মেইলটো আহিব, মেইলৰ পাছৱৰ্ডটো আপোনালোকে ক্লিক কৰি ইয়াতে নেক্সট লগ ইন কৰি দিব, ঠিক আছে? হয়, লগ ইন কৰি দিয়াৰ লগে লগে ইয়াতে দেখিছে কিডছ ফাৰ্ষ্ট নেম এজ বাৰ্থ মন, ঠিক আছে? এতিয়া আপোনাৰ যিটো ক্ৰিয়েট হয়, যেনেকৈ আমাৰ ফেচবুক একাউণ্ট খোলে বা ইউটিউব একাউণ্ট খোলে, তেনেকৈ ঠিক সেইদৰে ছেম কণ্ডিশ্যন হয়। ইয়াতে ক্ৰিয়েট এ প্ৰফাইল, আপোনাৰ যিটো ইয়াতে ফটো এখন দিব পাৰিব। ইয়াত কিন্তু আপোনাৰ গেলেৰীৰ পৰা ফটো দিব নোৱাৰিব। ইয়াতে আপোনাৰ বহুতো ইম'জি আছে বা ইমেজ আছে, যিকোনো এটা চিলেক্ট কৰি ল'ব। মই এতিয়া যিকোনো এটা চিলেক্ট কৰি লৈছোঁ, ঠিক আছে? চিলেক্ট কৰি দিয়াৰ পাছত আপোনাৰ যিটো ফটোখন হয়, ফটোখন আপোনাৰ এইটো ক্ৰিয়েট কৰি লৈছোঁ। মানে কি, এই একাউণ্টটো হৈছে আপোনাৰ বাচ্চাৰ কাৰণে হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে হয়, বাচ্চাটো কাৰণে, ঠিক আছে? কিডছৰ নাম, আপোনাৰ যিটো কিডছৰ নাম আছে, মোৰ যিটো গুলু হয়, মোৰ ল'ৰাটোৰ নাম গুলু। তো তাৰ মই নামটো দি দিলোঁ গুলু। এজ হৈছে আপোনাৰ 2 বছৰ হয়, ঠিক আছে? বাৰ্থ অফ মন্থছ যিটো অপশ্যনেল হয়, দিব পাৰে বা নিদিব পাৰে, কোনো কথা নাই। মই এপ্ৰিল দি দিছোঁ, ঠিক আছে? তাৰপিছত নেক্সট কৰি দিছোঁ। নেক্সট কৰি দিয়াৰ পাছত চুজ এ কণ্টেণ্ট ছেটিংছ ফৰ ইয়'ৰ চাইল্ড, ইয়াতে দেখিছে প্ৰি স্কুল, য়ংগাৰ, অল্ডাৰ। প্ৰি স্কুল মানে হৈছে কি 4 বছৰ বয়স বা তাতকৈ তলত যদি হয় প্ৰি স্কুল পৰিব, যদি 5ৰ পৰা 8 বছৰ হ'লে য়ংগাৰ পৰিব, 9 বছৰৰ পৰা 12 বছৰ হ'লে অল্ডাৰ পৰিব। মানে এই যদি একাউণ্ট হয় 12 বছৰলৈকে ক্ৰিয়েট কৰিব পাৰে, আপোনাৰ 1 বছৰ বা 2 বছৰ শিশুৰ পৰা, ঠিক আছে? মোৰ যদি বাচ্চাটো 2 বছৰ হয়, তেতিয়া তাৰ কাৰণে মই ক্ৰিয়েট কৰিলোঁ প্ৰি স্কুল, চিলেক্ট কৰিলোঁ। তাৰপিছত মই নেক্সট কৰি দিছোঁ। নেক্সট কৰি দিয়াৰ পাছত আপোনাৰ চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়া অপশ্যন দেখাব এলাউ ইয়ৰ চাইল্ড টু চাৰ্চ ফৰ ভিডিঅ', চাৰ্চ অন, চাৰ্চ অফ। চাৰ্চ অন অপশ্যনটো ক্লিক কৰি দিলোঁ ইয়াতে, আৰু ৱেইট কৰিব। চাৰ্চ অন দেখিছে, এনেকৈ আপোনাৰ পেৰেণ্ট ফিচাৰ ষ্ট'ৰ্ছ এইখিনি আহিছে। এতিয়া আপোনাৰ নেক্সট কৰি দিয়ক। নেক্সট অপশ্যনটো কৰি দিয়াৰ পাছত ইউৰ অল ছেট ডান, এনেকৈ ডান অপশ্যনটো আপোনালোকে ক্লিক কৰি দিয়ক, ঠিক আছে? এতিয়া দেখাইছে মোৰ একাউণ্টটো বনি গৈছে। গুলু বুলি এটা একাউণ্ট আহিছে, মোৰ ল'ৰাটোৰ একাউণ্ট হয়, কিডছৰ একাউণ্ট। তো এই অপশ্যনটো ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ যিটো কিছুমান ছেটিংছ আছে সেইখিনি চাব পাৰিব এনেকৈ। এতিয়া হৈ গৈছে, অ'কে। এইটো বেক কৰি দিব, ঠিক আছে? পুনৰবাৰ মই দেখাই দিছোঁ ইয়াতে, মোৰ একাউণ্টটো ইয়াতে আহি যাব। 1 ছেকেণ্ড, অ'কে। এতিয়া আহি যাব একাউণ্টটো, হয়, দেখা পাইছে? এতিয়া আপোনাৰ গুলু একাউণ্টটো হৈ গৈছে, ঠিক আছে? গুলু একাউণ্টটো আপোনাৰ ইয়াতে বনি গ'ল। এতিয়া আপোনালোকে কাম কৰিব, আপুনি প্লে ষ্ট'ৰত যাব, ঠিক আছে? প্লে ষ্ট'ৰত গৈ এটা তাতে এপ্লিকেশ্যন নাম টাইপ কৰিব লাগিব, ইউটিউব কিডছ। মোৰ যিহেতু ইউটিউব কিডছ এপ্লিকেশ্যনটো ইনষ্টল কৰা আছে, সেইকাৰণে অ'পেন বুলি আহিছে। মই এই যিটো এপ্লিকেশ্যন হয় ইউটিউব কিডছটো অ'পেন কৰি লৈছোঁ, অ'কে। এতিয়া চাব কি কৰিব লাগিব। ইউটিউব কিডছ অপশ্যনটো অলপ ৱেইট কৰিব। এই যিটো এপ্লিকেশ্যন হয় ইউটিউবটো কেৱল কিডছৰ কাৰণে হয়, সৰু বাচ্চাৰ কাৰণে হয়, ঠিক আছে? অলপ টাইম ৱেইট কৰিব, টাইম লাগিছে। আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা, ঠিক আছে? তো এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, গেট এ পেৰেণ্ট টু আনলক দ্য এপ, গেট ষ্টাৰ্টেড।
এই অপশ্যনটো ক্লিক কৰি দিব শ্ব' ভিডিঅ' ঠিক আছে এইটো চাইন আপ কৰিব আপুনি চাইন ইন কৰিব পাৰিব বা স্কিপ কৰিব পাৰিব স্কিপ কৰি দিছোঁ মই ইয়াতে দেখা পাইছে ইয়াতে পেৰেণ্টছ অনলি এইটো পেৰেণ্টছৰ কাৰণে আহিছে 9:5 দেখা পাইছে 9:5 কি হ'ব 45 ঠিক আছে মই এতিয়া 45 দি দিছোঁ 45 দি এইটো আগবঢ়াই দিছোঁ দেখা পাইছে শ্ব'জ এ কণ্টেণ্ট এক্সপেৰিয়েঞ্চ ফৰ এ চাইল্ড প্ৰি স্কুল আছে য়ংগাৰ আছে অল্ডাৰ আছে প্ৰি স্কুল যিহেতু হয় মোৰ ল'ৰাটোৰ যে 2 বছৰ হয় তাৰ কাৰণে প্ৰি স্কুল চিলেক্ট কৰিছোঁ এতিয়া চিলেক্ট কৰি দিছোঁ অপশ্যনটো ঠিক আছে এইটো আপোনালোকে ডন কৰি দিব আই এগ্ৰি কৰি দিব অ'কে সেইটো এটা আপোনাৰ হৈ গৈছে ৱেইট কৰিব দেখিছেনে এইবিলাক ভিডিঅ' আহি গৈছে এতিয়া বাচ্ছাবিলাকে কি হয় ভিডিঅ'তে আপুনি চাব পাৰিব তেওঁলোকে এতিয়া যিকোনো এটা ভিডিঅ' প'ষ্ট কৰি দিয়ক লগাই দিয়ক অ'কে তো বাচ্ছাবিলাকে কি হৈছে এটা ভিডিঅ'বিলাক তেওঁলোকে চাই থাকিব পাৰিব কিন্তু বৰিং নহয় তেওঁলোকে স্কিপ কৰি থাকিব নালাগে আগত যেনেকৈ স্কিপ কৰি আছিলে এটা মন নবহে স্কিপ কৰি থাকে বাৰে প্ৰতি তেওঁলোকৰ স্কিপ সেই অপশ্যনটো আঙুলিটো মানে আহি থাকে বেলেগ এটা ভিডিঅ' চাওঁ এইটো নাচাওঁ এইটো চাওঁ এতিয়া কি এটা ভিডিঅ' লগালে এইটো মন প্ৰতি চাই থাকে বা এইটো বেক কৰি বা একে ৰিলেটেডে হয় একে ৰিলেটেড ভিডিঅ' বহুতো আছে তেওঁলোকে কি হয় এতিয়া এটা ভিডিঅ' চলাই থাকিলে তেওঁলোকে সেই ভিডিঅ'টো কণ্টিনিউ চাই থাকিব বা কিবা খোৱা বস্তু এটা তেওঁলোকে খাব পাৰিব চাই চাই ঠিক আছে লগতে এইটো লকৰ অপশ্যন এটা আছে দেখিছেনে বাওঁ চাইডে ক'ত গ'ল সেই লকটো কৰিব পাৰিব লক অপশ্যনটো দেখিছে লক কৰি থব পাৰিব এতিয়া আপোনালোকৰ বাচ্ছাবিলাক বৰিং নহয় তো আৰামছে তেওঁলোকে ভিডিঅ'বিলাক চাব পাৰিব ঠিক আছে তো আজি ভিডিঅ'টো এইটোৱে আছিল আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে মাক দেউতাকবিলাকে যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব থেংক ইউ আৰু এইটো চাওক বন্ধুসকল ইউটিউব কিডছ যিটো ইউটিউব হয় আপোনালোকৰ বেবীৰ কাৰণে এই সকলোখিনি আপোনাৰ কাৰ্টুন আহি গৈছে দেখিছে ইউটিউব কিডছ হয় সকলো কাৰ্টুন আহিছে ইয়াতে আপোনাৰ বেলেগ ডাঙৰ মানুহৰ কাৰণে নোলায় কেৱল আপোনালোকৰ সৰু বাচ্ছাৰ কাৰণে আহিব গোটেইখিনি কাৰ্টুন ঠিক আছে গোটেই কাৰ্টুন হয় আৰু চাৰ্চ অপশ্যনটো ক্লিক কৰিলে আপুনি যিটো ভাষাত চাব বিচাৰিছে কাৰ্টুন মই বোলে অসমীয়া ভাষাত চাওঁ কাৰ্টুনটো চাওঁ ঠিক আছে আছামিজ মাৰি দিওঁ ASAMESE আছামিজ মাৰি দিলে কি হয় আপোনালোকৰ গোটেই কাৰ্টুনখিনি আছামিছত আহি যাব অসমীয়া ভাষাত গোটেই গল্প বা কাৰ্টুন যিখিনি হওক গোটেইখিনি অসমীয়াত আহিব ঠিক আছে আছামিজ মাৰিলে আছামিজ আহিব বা হিন্দী যদি টাইপ কৰে হিন্দীত আহিব গোটেইখিনি আপোনালোকৰ কাৰ্টুন হ'ব মানে এই যিটো এপ হয় ইউটিউব কিডছ গোটেই আপোনাৰ বাচ্ছাৰ কাৰণে হয় ঠিক আছে তো খুবেই এটা ভাল এটা ইউটিউব হয় আপোনালোকৰ যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধুবৰ্গৰ মাজত বা আপোনালোকৰ মাক বাপেক বা পেৰেণ্টছ যিখিনি আছে লগৰ সকলোখিনিলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক থেংক ইউ